শিক্ষকৰ যোগ্যতা নিৰ্ণায়ক পৰীক্ষা আৰু নিযুক্তি প্ৰক্ৰিয়াক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। পৰীক্ষাৰ দিন ঘোষণাৰ মাত্ৰ এটা দিন পূৰ্বে পাঠ্যক্ৰম সলনি কৰাক লৈ সূত্ৰপাত হৈছে বিতৰ্কৰ। কিন্তু মুখ্যমন্ত্ৰীৰ মতে ৰাজ্যত নাই অসন্তুষ্টি। কতো নথকা অসন্তুষ্টি দেখিছে কেৱল সংবাদ মাধ্যমেহে। এটেনশ্যন মুখ্যমন্ত্ৰী ডাঙৰীয়া। টেট পৰীক্ষাক লৈ বিতৰ্ক সংবাদ মাধ্যমৰ সৃষ্টি নহয় আৰু আপোনাৰ নজৰত নপৰিলেই ঘটনা এটাৰ অস্তিত্ব নোহোৱা হোৱা নুবুজায়। হয়তো ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত ভীষণ ব্যস্ত হৈ থকাৰ বাবেই আপুনি দেখা নাই বহু ছাত্ৰ ছাত্ৰীৰ অসন্তুষ্টি। বিষয়টোক লৈ সামাজিক মাধ্যম গৰম। ফেচবুক এক্সত মুখ্যমন্ত্ৰীক টেগ কৰি বিষয়টো সন্দৰ্ভত তীব্ৰ সমালোচনা সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বহু ছাত্ৰ ছাত্ৰীৰ। মুখ্যমন্ত্ৰী মহোদয়, আপোনাক দৃষ্টিগোচৰ কৰিবলৈ শুনাই লৈছো কেইটামান মন্তব্য। হঠাতে আমি মেথমেটিক্সটো কেনেকৈ কৰিম, আৰু যিহেতু আমি এজন আৰ্টছৰ কেণ্ডিডেট, চ' এতিয়া আমি এটাই চৰকাৰক আমি দাবী জনাইছো বা অনুৰোধ জনাইছো, টাইমটো অলপমান বঢ়াই দিয়ক যাতে আমি অকণমান পঢ়িবলৈ সুবিধা পাওঁ। এনেকুৱা চৰকাৰ হয়তো আমাৰ অসমতে আছে প্ৰথমখন, যিখনে 22 দিনৰ আগত এটা নতুন চিলেবাছ দিয়ে ষ্টুডেণ্টখিনিক। আমি 1 বছৰৰ পৰা বেলেগ চিলেবাছ পঢ়ি আছো আৰু পৰীক্ষালৈ 22-23 দিন থাকোঁতে আমাক এটা বেলেগ চিলেবাছ দিছে। সেইকাৰণে আমি ৰ'জ পেগু ছাৰক লগো কৰিলো। লগ কৰি পেলাই তেওঁক জনালো। তেওঁ আমাক ক'লে যে মই এই বিষয়ে একো কৰিব নোৱাৰিম, মই অসহায়। এয়া মুখ্যমন্ত্ৰীলৈ আছুৰ জৰুৰী চিঠি। বিষয় মূৰামূৰি সময়ত পাঠ্যক্ৰম সলনিৰ বিৰোধিতা। টেট পৰীক্ষাৰ্থীক ন্যায় প্ৰদানৰ দাবী আছুৰ, কিন্তু বিপৰীতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া এনেধৰণৰ। মোকতো কোনেও কোৱা নাই। মইতো চবতে য'তে যাওঁ উৎসাহে দেখা পাই আছো। পুলিচৰ দৌৰি আছে, চাৰিওফালে উৎসাহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে শিক্ষক হ'বলৈ বুনিয়াদী গণিতৰ প্ৰশ্নৰ উত্তৰ জানিবই লাগিব। গণিতৰ শিক্ষক হ'লেতো গণিত লাগিবই নহয়। চব যি কৰা হৈছে ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে কৰা হৈছে। এইটোলৈ অসন্তোষ হ'লে কেনেকৈ হ'ব যে গণিতৰ 2টা বেছিকৈ প্ৰশ্ন সুধিব, ভাল শিক্ষক এজন ছাত্ৰ ছাত্ৰীয়ে পাব। এইটোলৈ আমি আনন্দহে কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে কোৱা কথা সম্পূৰ্ণ শুদ্ধ, পিছে সমস্যাটোহে তেওঁ ভবা ধৰণৰ নহয়। মূল সমস্যাটো হ'ল পৰীক্ষালৈ মাত্ৰ 20 দিন থকা অৱস্থাত পাঠ্যক্ৰমৰ সাল সলনিত কিয়। ইয়াৰ পূৰ্বেও 3য়-4ৰ্থ বৰ্গৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাটো সৃষ্টি হৈছিল অনুৰূপ বিতৰ্কৰ। অৱশ্যে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত সমাধান হৈছিল সমস্যাৰ। কিন্তু এইবাৰ খুদ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰাই আহিছে ৰেড ছিগনেল। কিয়নো মুখ্যমন্ত্ৰীয়ে দেখা নাই ছাত্ৰ ছাত্ৰীৰ অসন্তুষ্টি। এতিয়া আছুৰ জৰুৰী চিঠিৰ উত্তৰ কি আহে তাৰে অপেক্ষাত উদ্বিগ্নতা আৰু দুশ্চিন্তাই আৱৰি ধৰা বহু ছাত্ৰ ছাত্ৰী।